নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ পেজৰ অন্য এটি ভিডিঅ'লৈ আৰু মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমাৰো ভাল। এতিয়া আবেলি 3 বাজি গ'লেও ৰ'দটো ইমান চোকা হৈ আছে, দেখিছেনে বেলিটো। আৰু মই গা চা ধুলোঁ, মানে একদম থাকিব পৰা নাই গৰমত। ধুই মেলি গা মাথা চব ধুলোঁ, ধুই মেলি এতিয়া ভাত খাম। মানে গৰমৰ পৰা ভাত খাব পৰা নাই। খোৱাৰ আগতে মানে কচু কেইডালমান তোলোঁ বুলি ভাবিছোঁ। মানে কচু খাব খুব মন গৈ আছে, কচু খাম বোলো, তাকে কচু কেইডালমান তোলোঁ বোলো। তুলিবলৈ আহিছোঁ এইফালে। একদম কুঁহি তুলিম, অকল পাতটো তুলিছোঁ। পাতটো কোমলীয়া পাতটো তুলিছোঁ, দালিৰ লগত দি খাম। এয়া দেখিছেনে, এয়া দালিৰ লগত দি খাম। দালি, কচুপাত আৰু বিলাহী দি ধুনীয়াকৈ টেঙা বনাই খাম। এয়া এতিয়া অলপ ভিতৰৰ কামকে কৰিবলৈ লৈছোঁ। ভিতৰৰ কাম বুলি কওঁতে বিশেষকৈ আমাৰ বিচনাখনেই প্ৰায় বহুত সমস্যাৰ কাম হৈ থাকে। বিচনাখন প্ৰায় ভাল নোহোৱাই হৈ থাকে, যিহেতু পাপাক যদি নাইট ডিউটি থাকে, দিনত ঘেলি শুই থাকে, তেনেকৈ মানে বিচনাখন বেয়া হৈ থাকে আৰু বেটাই জঁপিয়াই থাকে, কিবা কৰি থাকে, এনেকৈও বিচনাখন বেয়া হয়। ঠিক কৰি থোৱা অকণমান পিছতে বিচনাখন বেয়া হ'বই পুনৰ, কাৰণ বেটাই বিচনাৰ লগত বহুত খেলি থাকে, কাপোতত তেনেকৈ কৰি থয়। প্ৰথমতে ভিতৰৰ কাম বুলি ক'লে প্ৰথমতে মোৰ বিচনাখনেই কাম থাকে। এনেকৈ বিচনাখন ৰেডি কৰি ল'লোঁ। আৰু এইফালে দেখিছেনে বেটা কিমান উৎপাত, কাপোৰ মূৰত লৈ মূৰ চুৰ ঢাকি, এই গৰমত এনেকৈ শান্তি পোৱা নাই, আকৌ কম্বল কাপোৰখন মূৰত লৈ লৈছে। এনেকৈ আৰু কাম কৰিলে তাৰ লগত যুঁজ বাগৰ লাগি কৰিবলগীয়া হয়। আৰু এনেকৈ মোৰ ছুটি ভিডিঅ'টো অকণমান আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে চাই কেনেকুৱা পালে নিশ্চয় জনাবলৈ নাপাহৰিব। যদিহে ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰ নতুন এটি ভিডিঅ' লগ পোৱাৰ আশাৰে জয় হিন্দ, লাভ ইউ অল, বাই বাই, চি ইউ অল।